মাত্ৰ 10 টকাত ৰোগী চোৱা এগৰাকী চিকিৎসক 10 টকাত সকলো ৰোগৰ চিকিৎসা কৰে চিকিৎসকগৰাকীয়ে মানৱতাৰ জ্বলন্ত নিদৰ্শন ডাক্তৰ নুৰী পাৰভিন অত্যধিক ধনৰ খৰচৰ সংকাত চিকিৎসালয়লৈ যাবলৈ চিন্তা কৰে একাংশ ৰোগীয়ে তেনে ৰোগীক সকাহ প্ৰদান কৰি আহিছে এইগৰাকী যুৱ চিকিৎসকে মাত্ৰ 10 টকাতে এই চিকিৎসকগৰাকীয়ে আগবঢ়াই আহিছে চিকিৎসা সেৱা অন্ধ্ৰপ্ৰদেশৰ এই যুৱ চিকিৎসকৰ নাম ডাক্তৰ নুৰী পাৰভিন কাৰাপ্পা জিলাৰ এখন বেচৰকাৰী মেডিকেল কলেজৰ পৰা চিকিৎসা শাস্ত্ৰৰ ডিগ্ৰী গ্ৰহণ কৰিছিল ডাক্তৰ নুৰীয়ে দুখীয়া লোকসকল যাতে চিকিৎসা লাভৰ পৰা বিমুখ হ'বলগীয়া নহয় তাৰ বাবে এই বিশেষ পদক্ষেপ লৈ আহিছে ডাক্তৰ নুৰীয়ে মাত্ৰ 10 টকাৰ বিনিময়তে নুৰীয়ে আগবঢ়াই আহিছে চিকিৎসা সেৱা ইয়াৰ উপৰিও মাত্ৰ 50 টকাত তেওঁৰ ক্লিনিকৰ বেডতো থাকিব পাৰে ৰোগী ৰাইজৰ সুবিধা হোৱাকৈ দুখীয়া লোকৰ বসতি অঞ্চলতে নুৰীয়ে খুলি লৈছে এখন নিজা ক্লিনিক কেৱল এয়াই নহয় ক্লিনিক খোলাৰ পূৰ্বে পাৰভিনে দুটাকৈ স্বেচ্ছাসেৱী সংস্থাও গঢ়ি তুলিছে তাত যুৱ প্ৰজন্মক সুস্থ কৰি ৰখাৰ বিভিন্ন ব্যৱস্থা হাতত লৈছে চিকিৎসকগৰাকীয়ে এনেবোৰ মানৱদৰদী কাৰ্যৰ বাবে এতিয়া প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে ডাক্তৰ নুৰী পাৰভিন নেশ্যনেল ডেস্ক ঈশান নিউজ